লঙনি আৰু আমি এতিয়া কেনেকুৱা পদ্ধতিত বনাব লাগে জাল সেইটো কাৰণে সেইটো আপোনালোকক অকণমান দেখাম। এয়া নৰসিংহ ধুই লৈছোঁ আৰু এবাৰ ধুম আৰু এবাৰ ধুই পিনিহে মই লগাম। ইয়াতে পানীটো গৰম কৰিব দিছোঁ, উঠলিব আৰু জুই মানে সদায় মানে জাল খালে মানে জুইত বনাই খাব লাগে দেই। জুইৰটো বেছি টেষ্টি লাগে আৰু শক্তিশালী বেছি হয় জুইত খোৱাটো। সেইকাৰণে মই আজি জুই জ্বলাই এনেকৈ বনাব লৈছোঁ আৰু পূৰা বিলঙনি দিছোঁ। বিলঙনি চাইনাছৰ কাৰণে ভাল, বহুত ভাল আৰু দৰুম্বটো হেৰিয়ে হয়, কি কয় চাইনাছৰ দৰৱে হয়। আৰু এতিয়া মই ইয়াতে উঠলি দিছোঁ নাৰ্চা দৰুম্বন ভেদাইলতা আৰু বিলঙনি এইবিলাক চব দিছোঁ। মচি লাগে কিছুমান কুকুৰা খাই আৰু কিছুমান বেছি হয় কিন্তু এতিয়া সেইটো উঠলি গৈছে আৰু দেই, উতলি আহিছে আৰু ইয়াতে মই মাংস দি দিম আৰু চাওকচোন। এই লেগ পিচ দিছোঁ, আকৌ ফ্ৰাই কৰি দিমগৈ। ইয়াতে দিছোঁ লেগ পিচ এনেকৈ দিছোঁ আৰু মাংস এনেকৈ দিছোঁ। মই পূৰা দিছোঁ, একবাৰ পৰা হিলাই কৰিলোঁ। Luego que en poco luego que la te cayó. Bueno, le faltará. ইয়াতে সবখিনি দি দিছোঁ মই। ধনিয়া হৈ গ'ল আমাৰ ফাইনেলি জাল হৈ গ'ল, আমাৰ ৰেডি হৈ গ'ল। আৰু এতিয়া আপোনালোকক দেখাম কেনেকুৱা হ'ল আমাৰ জালটো। এয়া হ'ল জাল, ইমান ধুনীয়া গোন্ধ আহিছে। আৰু এয়া জাল চব্জি এনেকৈ হয়, আমাৰ চুপ নিচিনা হয় আৰু ইমান গোন্ধ ভাল লাগিছে। এনেকৈ মাংস দিলোঁ আৰু লেগ পিচ দিলোঁ গোটা গোটাকৈ, আৰু লেগ পিচখিনি ওলোৱাই নাই, ওলামগৈ বাৰু। কেনেকৈ সোমালে কেনেকুৱা হেৰি হয়, এনেকৈ উঠাব লাগিব। লেগ পিচ আৰু
এয়া হৈ গ'ল আমাৰ জাল এনেকৈ আমি জাল খাওঁ যিহেতু মানে চাইনাছ হৈ আছোঁ মই এইকেইদিন পূৰা চাইনাছ ওলাইছে চকু বিকাই একেবাৰে নাকে চাকে একো মাত চাত ওলোৱা নাই আৰু গা বিষ চাবিষ চব মানে মৰি যায় এনেকুৱা চুপ খালে সেইটো চুপ বুলিও কয় কিছুমানে আৰু আমাৰ জাল বুলি কওঁ আমি মই এনেকুৱা খালে ঠিক হৈয়ে যাওঁ আৰু খাবই লাগে মোৰ সেইকাৰণে খাই চাওঁ কেনেকুৱা টেষ্টি হ'ব গৰম গৰমকৈ খাব লাগে কিন্তু দেই জুইত বনাই খাব লাগে জুইৰটো বেছি মানে টেষ্টি হয় বাহ বঢ়িয়া দেই জ্বালা দিব লাগে বা জ্বালা বেছি দিব লাগে জালুক মস্তি बहुत टेस्टी लगे আপোনালোকে খাই চাবচোন এনেকুৱা আপোনালোকৰ কাৰোবাৰ যদি চাইনাছ হৈছে মাথা বিষ পানী লগা জ্বৰ হৈছে তেতিয়া এনেকৈ দি খাই চাবচোন কেনেকুৱা মানে আধা ঘণ্টা দৌৰি যায় গা বিষ চাবিষ